ঠাণ্ডাৰ দিন তাতে আকৌ গৰম গৰম আলু ভজা আৰু পুৰি যদি ৰাতিপুৱা এনেকৈ কোনোবাই বনাই দিয়ে কিমান যে ভাল লাগে নহয় জানো। আজি ধুনটিয়ে বনালে পুৰি আৰু গৰম গৰম আলু ভজা একদম কেৰাহীয়ে উঠাই লৈ আহিছে। মতা মানুহৰ কাম যে। আৰু এয়া দেখিছে লাই চালাড একদম ধুনীয়াকৈ বনাইছে। আৰু এতিয়া ওলাই আহিলোঁ আমি পিঠা অলপমান খুন্দাবলৈ বুলি। আৰু এই চৌকাকেইটা দেখিছেনে, এনেকুৱা চৌকা আগতে দেখা নাই কাৰণে আপোনালোককো দেখুৱাই দিলোঁ। আৰু এইটো হৈছে পিঠা খুন্দোৱা মেচিনটো, এইফালে চাউল ভৰাই দিয়ে আৰু এইফালে ধুনীয়াকৈ গুড়ি হৈ পৰে। আৰু পিছবেলা টাইমত ওলাই আহিছিলোঁ নাজিৰা কোৰ্টৰ মুখৰ আগৰ পুখুৰীটোলৈ। আৰু ইয়ালৈ আহিলে আমি মাছক দিবৰ কাৰণে ব্ৰেড লৈ আহোঁ। চৰাইজনীকো ব্ৰেড দিছিলোঁ, দেখিছেনে বাৰু কেনেকৈ ব্ৰেড খাইছে, একেবাৰে মুখত লাগি ধৰিছে, হয়তো লাগি ধৰিছে নেকি, ব্ৰেড উশাহ নোপোৱা হৈ গৈছে। আমি তাকে চাই আছিলোঁ, বহুত পাছত বাৰু ভাল হ'লগৈ। আৰু এইফালে দেখিছে, এইফালে মাছকো ব্ৰেড দিয়া হ'ল। এয়া কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে দেখিছেনে। এই পুখুৰীটোত মই আগতেও আহিছোঁ, আগতেও ভিডিঅ' বনাইছোঁ, আপোনালোকক মই আগতেও দুবাৰ তিনিবাৰ ভিডিঅ' দিছোঁ, আপোনালোকে হয়তো দেখিছেই। ইয়াত আহিলে একেবাৰে মনটো ভাল লাগি যায়। আমি কেতিয়াবা মাজে মাজে ইয়ালৈ আহিয়ে থাকোঁ। পুখুৰীৰ পাৰতে আছে তেতেলী গছ, আৰু ইফালে তেতেলী পাৰি আমি গোটেইখিনিয়ে তেতেলী খাবলৈ লাগিলোঁ। কমলাও লৈ আহিছিলে বাহঁতে, মই লৈ আহিছিলোঁ নিমখ জলকীয়া, তাৰপিছতে এইফালে কমলা খালোঁ, তাৰপিছত তেতেলী খাই মেলি আমি ঘৰলৈ বুলি আহিলোঁ। তেতেলীখিনি যে ইমান ধুনীয়া আছিলে খাবলৈ, একদম গছৰ পৰা বেছি খাব নোৱাৰি, বহুত টেঙা। এইফালে মোৰ মুখখনৰ অৱস্থা দেখিছেনে, তেতেলী মই এডোখৰহে খাব পাৰিলোঁ, এডোখৰ পেলাই দিলোঁ।